চাপৰ পৌৰসভাৰ বিভিন্ন এলেকাত স্থাপন কৰা হাই মাষ্ট লাইটসমূহ বৰ্তমান বিকল হৈ পৰিছে। কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ নামত স্থাপন কৰা এই লাইটসমূহ অচল হৈ পৰিছে। বিভাগীয় কৰ্তৃপক্ষৰ উদাসীনতাক লৈ ক্ষোভ প্ৰকাশ বিভিন্ন দল সংগঠনৰ। এবছৰ পূৰ্বে চাপৰ পৌৰসভাৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত স্থাপন কৰা হৈছিল 15 পৰা 16টা হাই মাষ্ট লাইট। নিশাৰ সময়ত পথচাৰী আৰু ব্যৱসায়ীসকলৰ সুবিধাৰ বাবে স্থাপন কৰা হৈছিল লাইটসমূহ। কিন্তু স্থাপনৰ কিছুমাহ পিছৰ পৰাই বিকল হৈ পৰিছে লাইটসমূহ। মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু শীঘ্ৰেই বিকল হাইমাষ্ট লাইটসমূহ মেৰামতি কৰি পুনৰ সচল কৰাৰ দাবী উত্থাপন কৰিছে দল সংগঠনে। আমি দেখা মতে চাপৰ এই টাউনৰ মাজমজিয়াত প্ৰায় 15 পৰা 16খন হাইমাষ্ট লাইট লগোৱা হৈছিলে, কিন্তু তাৰ একমাহ পূৰ্বেই তাৰে 90% বা আমি ক'ব পাৰি যে 95% লাইট এতিয়া বিকল হৈ আছে। আচলতে আমি নাজানো যে এই হাইমাষ্ট লাইটবিলাক কাৰ দায়িত্বত আছে, কোনজন বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত আজি এই হাইমাষ্ট লাইটবিলাক বা এই চাপৰ অঞ্চলখন আজি এই চাপৰ চহৰখন অন্ধকাৰত ভুগিবলগীয়া হৈছে। চৰকাৰে আজি এই হাইমাষ্ট লাইটবিলাক কিয় প্ৰদান কৰিছে? ৰাইজৰ সুবিধাৰ্থে প্ৰদান কৰিছে, আৰু এই হাইমাষ্ট লাইটবিলাক যে প্ৰদান কৰিছে ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ দিয়া হৈছে। আমি সিহঁতৰ ওচৰত আমি নাজানো এই বিভাগীয় কৰ্তৃপক্ষ কোন হয়। আমি সিহঁতৰ ওচৰত আমি দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ চাপৰ চহৰখন